মৰমৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি অনুৰণী 4.2 কুৱেশ্যনকেইটা চাম 4.2 কুৱেশ্যন নম্বৰ 1 চোৱা তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজত কোনটো সত্য আৰু কিয় আমাৰ এইটো তিনিটা অপশ্যন দিয়া আছে এইটো এটা সমীকৰণ দিয়া আছে কি কৈছে সমীকৰণটোৰ দুটা সমাধান আছে এটা অদ্বিতীয় সমাধান আছে আৰু অহিমৈঙ্গিক সমাধান আছে আমাৰ এইটো সমীকৰণত কেনেকুৱা ধৰণৰ আমি সমাধান পাওঁ আমি জানো এটা এই সমীকৰণটোত আমি দেখাই গৈ আছে অহিমৈঙ্গিক সমাধান আছে মুখেৰে ক'লেই নহ'ব কিয় আছে আমি এইটো দেখুৱাব লাগিব তে এক নম্বৰটো আমি পাতিলোঁ তেন্তে বুজি পাবা কিয় অহিমৈঙ্গিক সমাধান আছে 3 নম্বৰটো হ'ব ইয়াৰ মানকেইটা x আৰু y দুটা চলক আছে দুটা চলক থাকিলে অহিমৈঙ্গিক সমাধান হ'ব এটো মনত ৰাখিবা কিয়নো ইয়াৰ মান বেলেগ দিলেও অহিমৈঙ্গিক সমাধানই আছে আমি কাৰণটো লিখাই দি আছো তে 1 নম্বৰ চোৱা কি কৈছে y equal to 3 of x plus 5 y equal to 3 of x plus 5 অহিমৈঙ্গিক সমাধান আছে কাৰণ চোৱা এক এটা চলক y এটা চলক ধৰা x ৰ মান আমি 0 ললো x ৰ মান 0 ললে এটা আমি y ৰ মান কি পাও চোৱা y equal to x ৰ মান 0 ললে কি 0 plus 5 ও x ৰ মান যদি আমি এটা 1 লো তেন্তে আমি কি পাই আছো y ৰ মান তেন্তে y ৰ মান আমি পাই আছো x ৰ মান 1 ললে 1 into 3 3 plus 5 8 তেনেকৈ x ৰ মান আমি অহিমৈঙ্গিক ল'ব পাৰো 1 লাখ 2 লাখ আমি ল'ব পাৰো আৰু তেনেকৈ y ৰ মান হলনি হৈ থাকিব তারপর আমি কি বুঝিলো যে মান হলনি x ৰ মান হলনি হলে y ৰ মান হলনি হৈ থাকিব y ৰ মান হলনি হলে x ৰ মান হলনি হৈ থাকিব মানে আমাৰ বহুত সমাধান আছে ইয়াৰ কোনো সমাধানৰ কোনো অভাৱ নাই কাৰণ আমাৰ কি হল অহিম সংখ্যক সমাধান আছে এটা আমি উত্তৰ কি লিখিম তলত লিখি দিম কিয়নো তলত লিখিব লাগিব আমাৰ কাৰণ x ৰ যিকোনো মানৰ বাবে যিকোনো মানৰ বিপৰীতে আমাৰ x ৰ যিকোনো মানৰ বিপৰীতে y ৰ মান বেলেগ বেলেগ পাম y ৰ মান পাম বা x ৰ মান পোৱা যায় তেন্তে আমি তে কইলে 2 নম্বৰলৈ যাম ইয়াত তোমালোকে কাৰণ এটা যিকোনো লিখি দিবা যে x ৰ মানৰ হলনি আমি y ৰ মান হলনি হৈ থাকিব এটা লিখি দিবা কাৰণ 1 নম্বৰটো আহিব এটো তোমালোকৰ তো আহিব কাৰণ লিখিবলৈ নাহে অনলি অপশনটা তিনটা দি দিব তোমাৰ অপশন দেখুৱাবলৈ আহিব কাৰণ মান নাহে কেতিয়াও অপশনটো ভালদৰে মনত ৰাখিবা সমীকৰণত x y y z চলক থাকিলে আমাৰ অহিমৈঙ্গিক সমাধান আহি যাব 2 নম্বৰটো তলৰ প্ৰতিটো সমীকৰণৰ 4টাকৈ সমাধান ওলোৱা ইয়াত এটা কি আছে সমীকৰণ দিয়া আছে 4টা সমাধান উলিয়াব লাগে আমি কেনেকৈ সমাধান বেলেগ বেলেগ পাও চোৱা 1 নম্বৰটো চোৱা আমাৰ এটা সমীকৰণ দিয়া আছে কি 2f(x plus y equal to 7 এইটো আমি 4টা সমাধান উলিয়াব লাগে তো সমাধান 4টা কেনেকৈ উলাম x ৰ মান আমি 4টা লম তেন্তে y ৰ মান আমি 4টা পাম তেনেকৈ আমি সমাধান উলিয়াই দিম এতিয়া চোৱা 2f(x plus y equal to 7 এইটো সমীকৰণ 1 বুলি ধৰি ললো আমি এটা ব্ৰেকেট বনাই লম প্ৰথমতে 4টা সমাধানৰ কাৰণে তিনিটা x আৰু y আমাৰ দুটা চলক দিয়া আছে এটো সো আমি y টো যি ইফালে ৰাখি দিও এটো হোৱা নাই এক নম্বৰ y টো এটা ইফালে ৰাখি দিও y equal to 7 minus 2f(x এটো আমি 1 বুলি দিলো কিয়নো এটা মান আমি এটা হলনি পাম x ৰ মান যে আমি 0 লও ইয়াত ব্ৰেকেটটো এই কাৰণে বনাইছো ইয়াত লিখিব সহজ হ'ব x ৰ মান যে আমি 0 লও x ৰ মান যে আমি 0 বহাও সমীকৰণ 1 ত কি পাও আমি y ৰ মানটো এইখিনি 0 হৈ যাব y ৰ মান আমি 7 পাও এত 0 লবলৈ ওপৰত বা তলত যিকোনো এটা মান লবা মানৰ হলনি বেলেগ চলকৰ মান কি পাও আমি এটো চাব লাগে x ৰ একটা মান লবা বা y ৰ এটা মান লবা y ৰ মানটো বহুৱাবা x ৰ মান কি পোৱা চাবা তেন্তে ধৰা x ৰ মান শুনিলো x ৰ মান 1 লম 2 লম বা 3 বা 4 লম ললে হল 1 ললে কি পাও চোৱা x ৰ মান 1 ললে ইফালে 1 হৈ যাব 1 into 2 চোৱা y equal to 7 minus 2 into x ৰ 1 ললো x equal to 1 ৰ হৰণি
আমি কি পাই আছোঁ 2 গুচি গ'লে 5 হাতৰ পৰা 5 y ইকুৱেল টু 5 পাওঁ 5 দিলোঁ 2 ল'লে কি পাওঁ y ইকুৱেল টু 7 মাইনাছ 2 ইনটু 2 এক্সৰ মান 2 ল'লে 4 গুচি গ'লে আমাৰ 3 থাকে y ৰ মান 3 পাম এতিয়া চোৱা 4 ল'লে কি পাওঁ ইয়াত কি হ'ব আমাৰ ইনটু 4 মানে আমাৰ y ইকুৱেল টু 7 মাইনাছ 2 ইনটু আমাৰ কি আহিব 4 এতিয়া আমি এক্সৰ মান 4 ল'লে কি পাওঁ 4 দিলে 8 মাইনাছৰ 8 প্লাছ আছে 7 কি হ'ব মাইনাছ 1 y ৰ মান কি পাওঁ আমি মাইনাছ 1 এতিয়া আমি চাৰিটা সমাধান পাইছোঁ এক্স আৰু y চাৰিটা সমাধান পাইছোঁ আমি তলত লিখি দিব লাগিব কেনেকৈ লিখিম সমাধান চাৰিটা হ'ল সমাধান কেইটা তুমি ব্ৰেকেটত লিখি দিবা এক্সৰ মানটো আমি ফালে দিম x7 পিছত আমি কি আছোঁ 1 5 কমা 5 এইটো দিব নালাগে আৰু এটা কি পাইছোঁ 2 হ'লে আমাৰ y ৰ মান হৈ যায় 3 এক্সৰ মান আমাৰ 4 হ'লে হৈ যায় 1 এইখিনি সাইডত তোমালোকে দেখুৱাই দিবা যে এক্সৰ মান কেনেকৈ পাইছা নিদিলেও প্ৰব্লেম নাই মনে মনে স্পিড কৰিব পাৰিলে হৈ যাব এতিয়া 2 নম্বৰটো চোৱা 1 নম্বৰটো বুজিছা 2 নম্বৰটো নিজেই পাৰিবা 2 নম্বৰটো অলপ পাই দি দিছে পাই আহিলে তোমালোকে পাই নিশ্চয় পাইছি নাই 2 নম্বৰটো চোৱা পাই অফ x প্লাছ y ইকুৱেল টু 9 আমাৰ চাৰিটা সমাধান উলিয়াব লাগে আমি এটা প্ৰথমতে কি কৰিম এটা এইফালে যিকোনো এটা চলক ৰাখি পেলাই সেইটো সাইডত সেইফালে লৈ যাম কিয়নো x y ৰ মান উলিয়াত আমাৰ সহজ হ'ব 9 পাই অফ x সিফালে লৈ গ'লে মাইনাছ পাই অফ x এতিয়া চোৱা এইটো সমীকৰণ 1 বুলি ধৰি ল'লোঁ আমাৰ চাৰিটা ব্ৰেকেট বনাই লওঁ মান উলিয়াত সহজ হ'ব তোমালোকে চাৰিটা ব্ৰেকেট বনাই ল'বা x আৰু y দুটা চলক আছে এতিয়া আমি চাৰিটা মান x ৰ যিকোনো চাৰিটা মান ল'ম ধৰা 0 ল'ম 1 ল'ম 2 ল'ম 3 ল'ম সহজ মান ল'বা কিয়নো স্পিড কৰিবলৈ সহজ হ'ব এতিয়া চোৱা x ৰ মান আমি 0 ল'লে y ৰ মান আমি কি পাওঁ x ৰ মানে 0 ল'লে এইখিনি আমাৰ 0 হৈ যাব y ৰ মান আমি 9 পাওঁ আৰু কি পাইছোঁ x ৰ মান যদি 1 লওঁ ইয়াত যদি 1 বহাই দিওঁ চোৱা x ইকুৱেল টু 1 হ'লে আমাৰ 9 মাইনাছ পাই অফ কি পাওঁ x ৰ মান আমি 1 ধৰিলোঁ ইয়াত 1 মাইনাছ পাই 9 মাইনাছ পাই এইখিনি 9 মাইনাছ অফ পাই 2 ল'লে কি হয় x ইকুৱেল টু 2 ল'লে আমাৰ y ইকুৱেল টু 9 মাইনাছ পাই ইনটু 2 মানে 2 পাই 9 মাইনাছ 2 পাই 3 ল'লে কি হ'ব 9 মাইনাছ 3 পাই 9 মাইনাছ 3 অফ পাই আমি চাৰিটা মান পাই গ'লোঁ এতিয়া চাৰিটা মান ইয়াত লিখি দিম আগৰটো নিচিনা সমাধান চাৰিটা হ'ল সমাধান চাৰিটা হ'ল 0 ল'লে আমি 9 পাইছোঁ 1 ল'লে আমি কি পাইছোঁ 9 মাইনাছ অফ পাই 2 ল'লে কি পাইছোঁ 9 মাইনাছ 2 অফ পাই এইখিনি আমি সাইডত লিখি দিম 3 ল'লে কি পাইছোঁ 9 মাইনাছ 3 অফ পাই চাৰিটা সমাধান আমি পাই গৈছোঁ 2 নম্বৰটো নিশ্চয় বুজিছা কেনেকৈ আমি মান উলিয়াব লাগে ইয়াত তুমি 100 হ'লে 10 বা 20 তুমি যি নল'ব পৰা উত্তৰ মানত কি আছে চাব নালাগে তুমি যিকোনো নিজৰ ইচ্ছা মতে তুমি সমাধান চাৰিটা উলিয়াবা কিয়নো আমি জানো অসীম সংখ্যক সমাধান আছে আমি 1 নম্বৰত চাইছিলোঁ কি আছিলে আমাৰ অসীম সংখ্যক সমাধান আছে আমি অসীম সংখ্যক সমাধান বা তুমি ইয়াৰ চলক ইফালে y2 ৰাখি পেলাই x2 ৰাখি পেলাই সিফালে লৈ পেলাই আমি সমীকৰণ বনাই পেলাই আমি এনসাৰ উলিয়াব পাৰোঁ যিদৰে সহজ হয় সেইদৰে তোমালোকে এনসাৰ উলিয়াত বা সমাধান উলিয়াত চেষ্টা কৰিবা চাৰিটা সমাধান দিলে আমাৰ হৈ যাব 3 নম্বৰটো চোৱা 3 নম্বৰতে কি কৈছে x ইকুৱেল টু 4 অফ y এতিয়া চোৱা এইটো আমি এটা সমীকৰণ এইটো সমীকৰণ দি পেলাই আমি চাৰিটা বনাম এতিয়া চোৱা x ইকুৱেল টু 4y এইটো এটা আমি সমীকৰণ ধৰি ল'লোঁ এতিয়া চাৰিটা আমি গড় বনাম এইটো x আৰু y ধৰি ল'লোঁ x আৰু y এতিয়া কি কৰিম আমি x ৰ মান চাৰিটা দিম যিকোনো চাৰি ধৰা 0 1 2 3 ধৰা তেন্তে y ৰ মান আমি কি পাওঁ চোৱা সাইডত আমি x ৰ ইকুৱেল টু 0 ধৰিলে আমি কি পাওঁ x y 0 হৈ যাব
কিয়নো এক্স ইকুৱেল টু 4 ইনটু 0 হ'ল আমাৰ 0 এতিয়া 0 এতিয়া এইটো নহয় তো 1 ধৰিলে কি হ'ব এক্স ইকুৱেল টু 1 ধৰিলে আমাৰ y ইকুৱেল টু 4 ইনটু 1 4 হৈ যাব ইয়াত 2 ধৰিলে কি হ'ব এক্স ইকুৱেল টু 2 ধৰিলে y ইনটু 4 ইনটু 2 হ'ব আমাৰ কি হ'ব 8 এতিয়া 3 ধৰিলে কি হয় এক্স ইকুৱেল টু 3 ধৰিলে y ইকুৱেল টু 4 ইনটু 3 মানে 12 এতিয়া আমাৰ চাৰিটা সমাধান পাই গৈছোঁ এতিয়া তলত লিখি দিম চাৰিটা সমাধান হ'ল চাৰিটা সমাধান হ'ল এক নম্বৰ এক্স 0 ল'লে আমি 0 পালোঁ 1 ল'লে 4 পালোঁ 2 ল'লে 8 পালোঁ 3 ল'লে 12 পালোঁ এইখিনি আমাৰ এনসাৰ তো নিশ্চয় বুজিছা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাম তো কোৱেশ্চন নম্বৰ 3 কি আছে চোৱা তলৰ কোনকেইটা ক্ৰমিক যুগল এইটো সমীকৰণ দিয়া আছে সমাধান হয় কোনটো নহয় পৰীক্ষা কৰা ইয়াত দেখা দুটা বস্তু দিয়া আছে 0 আৰু 2 মানে এইটো কি x আৰু y ৰ হহক দিয়া আছে 2 0 মানে এটা আমাৰ হহক দিয়া আছে ধৰ x ৰ ঠাইত আমি এই প্ৰথমটো বহুৱালে বা y ৰ ঠাইত আমি 0 বহুৱালে এইটো হহক নহয় এইটো আমাৰ চলক দিয়া আছে চলক এইটো 0 আৰু 2 কি x আৰু y ৰ মান দিয়া আছে আমাৰ x ৰ মান আমি 0 আৰু y ৰ মান y বহুৱালে আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মিলাবলৈ দিছে হয় হয় দেখা যিকোনো ক্ৰমিক যুগল এইটো সমীকৰণৰ সমাধান হয় আৰু নহয় মানে সমাধান হয় নে লেফট হ্যান্ড সাইডত যদি আমি 0 আৰু 2 x ৰ y ৰ মান বহুৱাও রাইট হ্যান্ড সাইড ইকুয়াল টু 4 কোনটো দি পেলাই আমি পাওঁ আৰু কোনটো দি পেলাই নাপাওঁ এইটো আমি দেখুৱাবলৈ দিছে এক নম্বৰটো কৰা তেতিয়া বুজি পাবা মই কপিটো চোৱা 3 এক নম্বৰ আমাৰ 0 আৰু 2 দি দিছে কৈছে কি এইটো আমাৰ সমীকৰণ কোনটোত বহুৱাব লাগে সমীকৰণটো চোৱা x minus 12 of y equal to 4 ইয়াত আমাৰ লেফট হ্যান্ড সাইড আছে আৰু ৰাইট হ্যান্ড সাইড আছে হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা সাইড আছে আমাৰ এইটো চেক কৰিবলৈ দিছে যে এইটো x আৰু y যদি আমি মান বহুৱাও আমি ইকুৱেল টু 4 পাওঁ নে নাপাওঁ ইয়াত আমি লেফট হ্যান্ড সাইডটো প্ৰথমতে লৈ লওঁ লেফট হ্যান্ড সাইড ইকুৱেল টু x minus 12 of y এটাকে x ৰ মান আমি যদি 0 আৰু 2 বহুৱাই x ৰ মান 0 ল'লে 2 into y ৰ মান কিলো 2 ল'লে আমি কি পাই আছো চোৱা -4 not equal to right hand side আমি সমীকৰণ পোৱা নাই not equal to right hand side লিখি দিলে হৈ যাব মানে আমি কি সমাধান উলিয়াব পৰা নাই মানে কোনটো নহয় পৰীক্ষা কৰা বা তলত লিখি দিবা নহয় আমাৰ এইখিনি হৈ যাব 2 নম্বৰটো চোৱা 3 2 নম্বৰটো কি দিছে 2 নম্বৰটো আমাৰ আছে 2 আৰু 0 আমাৰ দুটা চলকৰ মান দিয়া আছে এটো চলকৰ মান হয় চোৱা x - 2 পাতিলো x - 2 of y equal to 4 লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দিয়া আছে আমাৰ তে লেফট হ্যান্ড সাইড আমি প্ৰথমতে পাতিলো লেফট হ্যান্ড সাইড x - 2 of y তে মান কেইটা বহুৱাই দিও x ৰ মান কি আছে আমাৰ 2 into y ৰ মান কি আছে 0 আমি কি পাই আছো 2 এইখিনি আমাৰ 0 হৈ যাব -0 equal to 2 আমি equal to right hand side পাইছো নে পোৱা নাই আমি লিখি দিম not equal to right hand side আমি নহয় বুলিও লিখি দিম আমাৰ 2 নম্বৰটো হলে তে 3 নম্বৰটো লৈ যাও কি দিছে 3 নম্বৰটো চোৱা 4 আৰু 0 আমি 4 আৰু 0 লম 4 আৰু 0 লম এতিয়া আমি সমীকৰণটো পাতিলো কি আছিল x - 2 of y equal to 4 আমি প্ৰথমতে লেফট হ্যান্ড সাইড লম x - 2 of y তে x ৰ মান আমি বহুৱাম x ৰ মান কি আছে 4 -2 y ৰ মান কি আছে আমাৰ 0 x ৰ মান আমি পাতিলো এইখিনি আমাৰ 0 হৈ যাব 2 ৰ লগত 0 পূৰণ কৰিলে 0 আমাৰ ইনটু 0 equal to 4 equal to right hand side এটা আমি right hand side পাইছো তে লিখি দিম আমাৰ হয় এটো আমাৰ এনসারটো মিলি যায় লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড মিলি যায় এখানে আমি হয় বলে লিখি দিম আৰু বাকি কেইটা কৰি চাও হয় না নহয় 4 নম্বৰটো চাও কি হয় 4 নম্বৰটো কি দিছে √2 আৰু 4
√2 আমাৰ দুটা মান দিয়া আছে এইটো আমাৰ চাব লাগিব আমি প্ৰথমতে সমীকৰণটো পাতি লওঁ x - 2 of y = 4 এই লেফট হ্যান্ড সাইড প্রথমতে আমি বহুৱাই x - 2 of y x হলনি √2 আমি -2 আছে তো y এর হলনি কি দিম 4 * √2 এতিয়া চোৱা কেনেকৈ কৰিম আমি প্ৰথমতে √2 - 2 * 4 লগত কি কৰিলে 8 √2 8 √2 আমি পাই গৈছো তে √2 আমি কি কৰিব পাৰো তে এইখিনি আমাৰ মানটো 4 হয় না নহয় চাব লাগিব তে চোৱা আমাৰ ইয়াত -8টা √2 আছে আৰু এটা প্লাসৰ এটা √2 আছে আমি কি কৰিব পাৰিম এটা গুছি গলে থাকিব -7 √2 নট ইকুয়াল রাইট হ্যান্ড সাইড আমাৰ নহয় বুলি লিখি দিম এতিয়া আমাৰ কি নম্বৰ হল আৰু আছে নেকি চাও আমাৰ 5 নম্বৰ এটা আছে 1 আৰু 1 কৰি পেলাই আমি চাও লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড হয় না কি নম্বৰ 5 নম্বৰ 1 আৰু 1 আছে তে সমীকৰণটো আমি পাতিলো x - 2 of y = 4 আমি কি কৰিম লেফট হ্যান্ড সাইড প্ৰথমতে পাতি লম লেফট হ্যান্ড সাইড আছিল x - 2 of y x আৰু y এর মান আমি এটু বহুৱাম 1 আৰু 1 চাও কি হয় x এর মান যদি আমি 1 বহুৱাও 1 পালো 2 * y এর মান আমি কি বহুৱাম 1 বহুৱাম কি পাও চোৱা 1 - 2 * গুণ কৰিলে 2 হয় 1 - 2 আমি কি পাই আছো -1 পাই আছো নট ইকুয়াল টু রাইট হ্যান্ড সাইড আমি নহয় বুলি লিখি দিম আমি এটাহে পাইছো এক্সামত যদি তেনেকৈ দিয়ে আমি এটাহে পাইছো কোনটো পাইছিলো যে এটা হয় বুলি পাইছিলো এইটো 3 নম্বৰটো আমি হয় বুলি পাইছিলো এক্সামত অপশন টাইপ যদি এনেকৈ দিব পাৰে তেন্তে তিনিটা দিব নিশ্চয় ইমান কিটা নিদিয়ে তিনিটা অপশন দিব তোমালোকে কিয়নো কৰি চাব লাগিব সময় নহব তিনিটা দিব যিকোনো এটা তোমালোকে রাইট চিন দিব লাগিব অপশন টাইপ দি দিব তুমি তেনেকৈ কৰিবা তে 4 নম্বৰে চোৱা যদি x = 2 আৰু y = 1 হয় কিন্তু সমীকৰণটো এটুত বহুৱাও এটা সমাধান তেন্তে k এর মান নিৰ্ণয় কৰা এটু তোমালোকে এটু অপশন টাইপ দিব ডাইরেক্ট অপশন টাইপ দিব k এর মান দি দিব তিনটা বা চাৰিটা ধৰা 1 2 3 4 k এর মান চাৰিটা দি দিলে কব কোনটো শুদ্ধটো উলিয়াব লাগে k এর মান নিৰ্ণয় কৰা নহয় k এর মান কি এটু নিদিয়ে k = দিব 1 2 3 এখিনি দি পেলাই সমাধান x আৰু y মান আমি ইয়াত বহুৱাম এর মান কি পাও আমি কৰি চাও এটা 4 নম্বরে চোৱা x = 2 দিয়া আছে y = 1 দিয়া আছে আমাৰ সমীকৰণ দিয়া আছে 2 of x + 3 of y = k এতিয়া x এর মানটো আমি বহুৱাও 2 * x এর মান কি আছিল 2 প্লাস 3 * y এর মান কি আছিল 1 = k তে 4 + 3 = k তে k = এটু ইফালে লৈ আহিলে এটু ইফালে লৈ যাও 3 আৰু এটু যোগ কৰিলে কি হয় 7 আমাৰ 7 k এর মান কি পাই এর মান এনেকৈ আমি উলিয়াব পাৰোঁ অতি সহজে আমি উলিয়াই দিম তে 4.2 আমাৰ ইয়াতে সমাপ্ত হৈছে তে নেক্সট ভিডিওত আমি লগ পাম